সম্পূৰ্ণ প্ৰত্যেকটো বিভাগত ব্যৰ্থ হৈছে এই বিষয়টো ৰাইজৰ পৰা তাৰমানে ৰাইজৰ পৰা যাতে মনটো বেলেগ লাইনত গুচি যায় সেইকাৰণে তেওঁলোকে অসম চৰকাৰৰ কিছুমান মন্ত্ৰীয়ে ইতিমধ্যেই তাৰমানে আপোনালোকে গম পায় যে সাম্প্ৰদায়িক যি ৰাজনীতি সেই ৰাজনীতি কৰি পেলাই সাম্প্ৰদায়িক কথা বতৰা আৰম্ভ কৰিছে আৰু সেই সাম্প্ৰদায়িক কথা বতৰাৰ জৰিয়তে এছাম মন্ত্ৰীয়ে অসমত সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰি এই মূল্যবৃদ্ধি আৰু তেওঁলোকৰ যি ব্যৰ্থতা এই ব্যৰ্থতা ঢকাৰ কাৰণে একমাত্ৰ তেওঁলোকে এই অপচেষ্টা আৰম্ভ কৰিছে গতিকে আমি আজি আহ্বান জনাম সমগ্ৰ অসমৰ ৰাইজক যাতে চৰকাৰৰ এই যে কুটিল ৰাজনীতি এই চৰকাৰৰ যে সাম্প্ৰদায়িক ৰাজনীতি এই চৰকাৰৰ যে বিবেককামী যিটো মনোভাৱ ইয়াৰ সম্পূৰ্ণৰূপে আমি যোগ্য প্ৰত্যুত্তৰ দিব লাগিব অহা কৈছত আৰু যাতে কোনেও বিশেষভাৱে মই নাম উল্লেখ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাৰপিছত আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এইবিলাক যে এছাম ব্যক্তি সাম্প্ৰদায়িক উগ্ৰ সাম্প্ৰদায়িক কথা বতৰা কৈ আছে এইবোৰ এটাও তেওঁলোকৰ মানে এটা এজেণ্ডা এটা ওলাই লৈছে যে যাতে অসমৰ ৰাইজে এই সাম্প্ৰদায়িক ৰাজনীতিৰ ফালে মন কাণ দিয়ে যাতে তেওঁলোকৰ যিখিনি দায়িত্বৰ কৰ্তব্যৰ পৰা তেওঁলোকে যিটো গাফিলতি কৰি আছে তেওঁলোকৰ যিটো অৱহেলা কৰি আছে অসমৰ ৰাইজক যাতে এই অৱহেলা ৰাইজে বুজি নাপায় যাৰ কাৰণে